এইবিলাকৰ প্ৰতি আকৃষ্ট হোৱাটো ভাল আৰু চৰকাৰে এইবিলাক যিটো পদক্ষেপ লৈছে সেইবিলাকে নিশ্চয় এটা নৱপ্ৰজন্ম আকৃষ্ট কৰাৰ কাৰণে অলপ হ'লেও উৎসাহিত কৰিব মই ভাবোঁ আৰু উৎসাহিত হোৱাটো ভাল নিজৰ কাৰণে ভাল পাৰে সেইটো পাৰে কাৰণ মানুহ বৰ বেছি মাটিৰ দৰকাৰ নাইতো আৰু আমাৰ ইয়াতে গাঁওবিলাকত এতিয়া বহুত মাটি এনেই পৰি আছে ঘাঁহ কৰিব পাৰে সেইবিলাকত বৰ বেছি একো কষ্ট নাই মানুহে কষ্টটোক ভয় কৰি যদি কৰে তেতিয়াহ'লেতো আৰু চাকৰিমুখী হ'বই লাগিব আৰু চাকৰিটো ইমান সহজ কথা নহয় সকলোৱে যে চাকৰি পাব তেনেকুৱা এটা কথা নহয় নিবনুৱা সমস্যাটো অকল চৰকাৰে এই ধৰণৰ তাৰমানে এপইণ্টমেণ্ট দি ক'ৰবাত তাত সেইবিলাক ভেকেঞ্চিবিলাক ফিল আপ কৰিয়ে তাৰ সমাধান কৰিব নোৱাৰে আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব আৰু আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে এই পদক্ষেপে নিশ্চয় আমাৰ যুৱ প্ৰজন্মক অলপ হ'লেও মই তেওঁবিলাক আকৃষ্ট বা আকৰ্ষণ কৰিব বুলি আশাবাদী এইবাৰ আমাৰ যি গণৰাজ্য দিৱস কেন্দ্ৰীয়ভাৱে যি নতুন দিল্লীত অনুষ্ঠিত হ'ব তাত অসম চৰকাৰৰ ফালৰ পৰা অসমৰ 10গৰাকী গোপালকক তাত আমন্ত্ৰণ জনাইছে তাৰ ভিতৰত ময়ো এজন এই ক্ষেত্ৰত আমাৰ ৰাজ্যৰ যি পশুপালন বিভাগ প্ৰথমতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈয়ে ভাল লাগিছে আমি 1981 চনৰ পৰাই এই ধৰণৰ এইবিলাকৰ লগত জড়িত খেতি বাতি গৰু এইবিলাকক লৈয়ে আমি ব্যস্ত এই শেহতীয়াভাৱে এই যিটো স্বীকৃতি এইটো আমাক গোটেই পৰিয়ালটোকে আনন্দিত কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি শেহতীয়াভাৱে আপোনালোকে আহি এই ধৰণৰ যি এটা প্ৰচাৰৰ ব্যৱস্থা কৰিছে গতিকে মই আটাইকেইটা চেনেলকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা নৱপ্ৰজন্ম কি ভাৱে বা এইবিলাকত কোনো ধৰণৰ আমাৰ কেতিয়াবা কিবা প্ৰব্লেম হ'ল আমি গোটেই ৰাতিটোই থাকোঁ কোনো কমপ্লেইন নাই বা আমি ৰাতিপুৱা 4:30 বজাৰ পৰা আৰম্ভ কৰোঁ একো কমপ্লেইন নাই গতিকে আমাৰ পৰিয়ালৰ ফালৰ পৰা কোনো বাধা নাই তেখেতো যাব দিল্লীলৈ যাব মোৰ লগতে যাব একেলগে গতিকে মই জইন কৰিছিলোঁ মই 1984 চনত কিন্তু 81 চনৰ পৰাই মই এইটো আৰম্ভ কৰিছোঁ এজনী গৰুৰ পৰা নকৰৰ পৰা আৰম্ভ কৰিছোঁ সৰুৰ পৰাই মোৰ এইটো এটা আমাৰ পৰিয়ালটো ইণ্টাৰেষ্ট আছিল মোৰ সৰু ভাই আছে বা মোৰ যি মোৰ পৰিবাৰ তেওঁ এই ক্ষেত্ৰত উদ্যোগী কোনো দিনেই এইবিলাকত লাগি থকাৰ কাৰণে কোনো দিনেই তাৰমানে নিৰুৎসাহ নকৰে বৰ উৎসাহিত কৰে ইণ্টাৰেষ্টটো আছে সেইকাৰণে আমি আগবাঢ়িব পাৰিছোঁ আপোনাৰ সহধৰ্মিনী